10%। মানুহ যদি সংখ্যাত গণ বেচা বৰ বেছি 6,50,000 মান মানুহ হৈছে মানে বহুত মানুহ আছে কালি কম আমি মানে আমাৰ একচেপ্ট মানে কি বুলি কয় আনএক্সেপ্টেড আনএক্সপেক্টেড আৰু মানে এক্সপেক্ট কৰা নাছিলো আমি যে এনাম মানুহ হ'ব। সো হেল্ল' গাইছ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভ্লগলৈ। বাকী গাইছ গুড মৰ্ণিং দিয়া নাই জানে গাইছ মই মুখ চুখ এতিয়াও ধৰা নাই গাইছ, যিহেতু কালি গাইছ অম্বুবাচী মেলাত গেলো যাই কিন্তু তেওঁ অৱস্থা বেয়া গাইছ। কি কম বৰষুণতো জিকাৰ কথা নকয়, যিটো লেভেলৰ মানে মানুহ গাইছ কি ক'ম আপোনালোকৰ তৰি পাতি গাইছ 0% কমেণ্ট চেঞ্জ পুলিচ গিলাৰ কি ক'ম তাৰমানে একদম এই মানে হেঁচা ঠেলা কিবা কৰে এইগিলাখন মানে একো নাই আৰু ডিচিপ্লিন বোলা বস্তুটো থাকিব লাগে হয়নে নহয়। চ' সেই আৰু কি কৰিম। চ' এই 1:30-2 বজাত আপোনালোকক মানে স্বাগতম জনাইছোঁ মোৰ আজিৰ ভিডিঅ'টো লৈছোঁ। বলক গাইছ বেছি দেৰি নকৰে আমি আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মই এতিয়া ধুনীয়াকৈ মুখখন ধুই আহোঁ, তাৰপাছত আপোনালোকক লগ পাই যাতে মুখখন ডাইৰেক্ট ভাত খাওঁ ওলাই যাওঁ আৰু টাইমটো চাব পাৰে গাইছ আপোনালোকে 2:30 বাজি গেল। 1:30 বুলি কৈছিলোঁ যে 1:30 নহয় গাইছ, চালোঁ 3 বাজে গাইছ, 2:30 বাজি গেল কি ক'ম আপোনালোকক। চ' মুখখন ধুই আহোঁ মই এইখিনি পানী চানী খাওঁ ভাত চাত খাওঁ তাৰপিছত আৰু ওলাই যাওঁ যায়। সেইপিনে মোৰ আহি গৈছে মানে দুপৰীয়াৰ ভাত, যিহেতু কৈছে এই মাত্ৰ মুখখন ধুই আহিলে চাহ তাহ খাই চিষ্টেম নাই, কাৰণ টাইম মানে জানে 3 বাজিলে এতিয়া টাইম। আৰু মোৰ আহিছে দুপৰীয়াৰ ভাত। এইপিনে গাইছ চালোঁ এইপিনে ভাত আছে, এইপিনে নেমু টেঙা আছে আৰু এইপিনে গাইছ আলু ভাজা আছে আৰু এইপিনে আছে মোৰ মেগী, কাৰণ যিহেতু গাইছে এইগিলা কল ভাজা এইগিলা টিকা কাকৰা এইগিলা কিবা কিবি বনাইছে বাংলা, যিহেতু মই খাব নোৱাৰোঁ মোৰ বেমাৰ হৈছে এইগিলা বনাইছে নাখাওঁ। এতিয়া মই মেগী আৰু আলু ভাজা অলপ আছে সেনেকৈ গাইছে ধুনীয়াকৈ ভাতটো খাই লওঁ। খাই কিনে আপোনালোকক লগ পাইছোঁ। ভাত চাত খাই কিনে মানে ক'তো ভিডিঅ' বনাব নেগালোঁ, এতিয়া যাওঁ ভিডিঅ' বনাবা আৰু এতিয়া টাইম 7:30 বজাত ভিডিঅ' বনাব নাযাওঁ, এতিয়া নিচে যিটো গেলি যাওঁ কিন্তু গাইছে যিটো ভিডিঅ' যেনেকৈ কিছু গম নাপাওঁ, কাৰণ আজি কালি যিটো অম্বুবাচী মাৰ পৰা ভাগাৰ দুই ৰেহাই গৈছে কিনে ক'তো আৰু বেছি সেই নকৰা আজি যেনে আপোনালোকক লগ দিব লাগে দিছোঁ আৰু মানে মোৰ কথা হ'লেও কৈছোঁ আপোনালোকক। আৰু ৰাতি আমাৰ লগত কি মানে ফেচ হৈছিল, কোনটো চিটুৱেশ্যনত আমি মানে আছিলোঁ সেইখিনি ডেট দিছে আৰু আমাৰ দেউতা আপোনালোকক ধুনীয়াকৈ কৈ দিম। চ' এতিয়া মোৰ চাহ গৈছিলে বিস্কুটৰ বয়াম চাহ আছিলে, মই বিস্কুট চিস্কুট দি ধুনীয়াকৈ চাহ সেনেকৈ খাই লওঁ, তাৰপাছত নিচানটো গেলি যাই আছোঁ। ডিকশ্যনেৰী এতিয়া বস্তু কি মই মানে যাবা অলৰেডি ডিচাইনটো কি গেলি এটা মাকৰা এটা জেঠি দুটাই চাৱা চাবৰ বস্তুটো খাবো জেঠিটো আৰু আছিল ক'ত জানেনে এই চেণ্ডেলযোৰৰ ভিতৰত আছিল। মোৰ মা মোৰ ভয় লাগে গাইছ মিছা নকয় মাকৰা চাকৰা মোৰ ভিতৰত ভয় লাগে। কি গাইছ কি ক'ম, আজি ভিডিঅ'টো বনাব ইচ্ছা নাছিল কিন্তু বনাইছোঁ কিয় জানিছে যিটো ডেইলি ব্লগৰ চেলেঞ্জ লৈছোঁ দিবই লাগিব নহয়, মোৰ কাম হয় আপোনালোকে জানে ভিউজ আহক না কৈছে দূৰৰ কথা, আজি ভিউজ নাই কালি হ'লে ভিউজ যাব সিমান কথা। সেইকাৰণে আৰু দি আছোঁ আপোনাৰ কাৰণে ভিডিঅ'। আৰু কি ক'ম কালি আমাৰ যাই কিনে যিটো অৱস্থা আছে গাইছ গা চা একদম বিষি আছোঁ, কি ক'ম একদম ভাল লগা। কাৰণ কালি যিটো চিটুৱেশ্যন আমি মানে ফেচ কৰিছোঁ মানে লাইফত প্ৰথমবাৰ গৈছিলোঁ মানে অম্বুবাচী মানে প্ৰথমবাৰ হৈছে কামাখ্যা মন্দিৰত যাই পাইছোঁ। আৰু মানে ক'ব গ'লে কালি চটপৰ বহুত বেছি মানুহ মানে অম্বুবাচী মেলাত চটপৰ বেছি যেনে কালি মানুহ হৈছে। আৰু মোৰ লগত নিচান আছে তই নিচান কিবা এটা কৈ দিয়ে কালিৰ কথা, মানে কালি কি হ'ল আমাৰ অৱস্থাটো যাই কিনে কালি মানে মৃত্যুৰ মুখত পৰা হৈছে। তই ব্লগত কৈছে মই মৰিলো তহঁতে আপলোড দিবি কিয় মানে কৈছিলে কালি এনেকৈ কি হৈছে মানে এনে 2 খোজ কাঢ়িবলৈ আৰু ষ্টপ কৰি দিয়ে, মানে বস্তুটো যাই থাকিব দিয়ে না আমাৰ মানে কি হৈছে বুজিছে পাতলা ৰাস্তা জাম হৈছে ভাল লাগে। ইয়াৰ পৰা গৈছে মিছা কথা মানে মেইন ৰাস্তা মানত গ'লে হ'ব, মেইন ৰাস্তাও নহয় এনাম ডাঙৰ নহয় মানে আৰু বহল আছে আৰু বহুত বহল আৰু ততে ভিৰ আৰু এনাম ভিৰ খোজ দিবতো জাগা নাই, লগত জাগা নাই মানে কিবা এটা বেলেগ আৰু তাতো ওপৰত গৰমটো বহুত গৰম আৰু এনাম মানুহৰ ঘাম মোৰ মানে কিবা এটা বেলেগ এটা ক্ৰেটাৰলেছ মাইণ্ড হৈ গৈছে মানে আৰু কিবা কৰি ঘৰ পালি নাই আপোনাৰ তহঁতি উৰি আমাৰ পৰা কেনেকৈ যায় পালি। 1 নম্বৰ কথা মই হৰিছোঁ গাইছ আকলাই উজ্জ্বলত আগত গেল চব মই হৰিছোঁ পুলিচ গেলে মানে কি ক'ম 0% কমন চেঞ্জ গাইছ। মই আকলাই শুনো মই বুলি তিৰি এটা কয় কি কৰিছে মহি খেদি দি কিনে মায়ে ল'ব নোৱাৰিলোঁ মানে এটা মানে বয়সস্থ তিৰি এটা আৰু বেছি বয়সস্থ হেৰি আৰু মানে মই নেখাৰ কৰোঁ সেইটো মানে দুটা মানে 2 বাৰ আজা কৰছি যেতিয়া 2 নম্বৰ বাৰ ছেকেণ্ড টাইম কৰছি মানে তিৰিটোক দাঙি দিছে গাইছে এনেকৈ ব্লাউজত লাগি কি ক'ম আৰু মায়ে তাৰপিছত মানুহ এটা খামটা মাত ধৰিছে তিৰিটো যতকান্তে একো নহ'লা আৰু কি ক'ম আপোনালোকক সঁচা কথা গাইছে। মানে কালি বহুত কিবা আনি ঘটা আছে কিন্তু কেমেৰা কৰা নহয়, কাৰণ মানুহৰ যিটো লেভেলৰ মানুহৰ উৎপাতি গাইছ মানে ডিচিপ্লিন বোলা বস্তুটো মানে আচৰ মানে থাকিব লাগে। ডিচিপ্লিন ক'ব গ'লে 70% 80% থাকিব লাগে, কিন্তু ডিচিপ্লিন আছিল যদিও মাত্ৰ 10%। মানুহ যদি সংখ্যাত গণ বেচা বৰ বেছি 6,50,000 মান মানুহ হৈছে, মানে বহুত মানুহ আছে কালি কম আমি মানে আমাৰ একচেপ্ট মানে কি বুলি কয় আনএক্সপেক্টেড আৰু মানে এক্সপেক্ট কৰা নাছিলোঁ আমি যে এনাম মানুহ হ'ব যাই কিনে যদি। আৰু গাইছ আমি যিহেতু ভ্লগাৰ আমি কণ্টেণ্ট ক্ৰিয়েটাৰ নিচান আৰু মাধৱ তাই গৈছিলোঁ গাইছ তইতো ৰৈ কিনে ভালকৈ ফটো উঠাব নোৱাৰা এটা ভালকৈ সিয়া কৰিব নাপালোঁ ভালকৈ মানুহ তাৰমানে
থিয়া যদি ৰখাও তো মোৰ তাৰে উজেপ খাই পৰবি দে এনাই নহয়, নহয়, আমি মানে খালি আমি ভাবিছো ধুনীয়াকৈ যাম গধূলি ভিডিঅ' চিডিঅ' বনাম ফটো চটো দিম তান্ত্ৰিক বাবা তই ফটো চটো কিবা দেখাম আৰু বেছি ভিন্ন হ'ব যদি ভিৰ হয়, অলপমান ভিৰ হ'ব অলপমান ভিৰ হ'ব মানে যাই যে এনে হ'ব যে এবাৰ গেলেও আগত যাম হয়তো পিছত যাম সিটো টাইমত নাযাওঁ আৰু। মানে আনএক্সপেক্টেড গাইছ এনা মানুহ হৈছে কি কম তল মই আৰু আপোনালোকে এটা কথা কওঁ যদি কোনোবা বহুত দূৰ জেগাৰ পৰা আহে আহিলেও গাইছ মানে কি ক'ম যদি অম্বুবাচী মেলাত আহে প্ৰথম ডে ওৱানত দিনে আহিব কাৰণ এই বাবু সিহঁতৰ বাকী- অভ্যাস হৈ গৈছে আমাৰে অভ্যাস হোৱা নাই আমাৰ পৰ ইণ্টাৰনেশ্যনেল আহিলে বেছি হ'ব আহৈ গম পাইছো তথাপিও মানে বহুত মানুহ গাইছ মানে বহুত কষ্ট পায় বিশেষকৈ গাইছ বয়সস্থ মানুহৰ কথা কৈছো মই মানে আহিলে পাছত মানে আহিলে হ'ল মানে ডে ওৱান বা লাষ্টৰ দিনে তুই পাৰাক গেলি নাহিবি লাষ্টৰ দিনে সেইটো কথা ক'লো কাৰণ লাষ্টৰ দিনে বহুত বহুত বেছি মানুহ কাৰণ যোৱাকালি নিচাই ক'লে 6 লাখ মান মানুহ হৈছে 6 লাখ নহয় 50,000 হেনাম নহয় মানে লাখটো মানুহ আছে কালি আৰামছে হ'ব এইটো গাইছ কাৰণ যিটো বস্তু আমি কালি ফেচ কৰিছোঁ ন মানে কালি আৰু ভিডিঅ' চিডিঅ' বনাব নোৱাৰিলোঁ আৰু ভালকৈ এনাম কষ্ট কৰিও মানুহে দেখা নাছি আৰু মই যদি আকলাই হৰেছোঁ 1 নম্বৰ কথা নেটৱৰ্ক নাপাওঁ কোনো কাকো ফোন মাৰোঁ ধৰক মোৰ থাকবে লাগি যায় যদি আৰু সেনেকাই যাই যায় লাষ্টত তন্ময়হঁতক লগ পালোঁ তন্ময়হঁতৰ লগত খিয়া কৰিলোঁ এহঁতি কিন্তু আমাৰ পৰা বহুত আগত আছিল কিন্তু এহঁতি আমাৰ পৰা পাছত কেনেকৈ মন্দিৰ পালে গম নাপাওঁ আমি বহুত আগত পাছত পৰা আমি চাহ তাহ খাই বহিছোঁ তাৰ পাছত এহঁতি আছি কি ক'ম আৰু এই আৰু গাইছ মানে কালিৰ অৱস্থাটো মানে বহুত বেয়া নেক্সট গাইছ ইণ্টাৰেষ্টিং ধুনীয়া ভ্লগ আহিব আৰু কামাখ্যা মন্দিৰত যাম একদিন আপোনালোক মানে দিনত যাই ধুনীয়াকৈ দেখা দিম তাৰে মানুহ চানুহ নহয় সেই আৰু গাইছ আদেশ মাৰে দে আৰু গাইছ ক'লো কথা কিন্তু ক'ব লগা কথা জানে না আৰু গাইছ কি ক'ম ৰিচেণ্টলি পাৰে ৰিচেণ্টলি কথা কিন্তু ক'লা ধুনীয়াকৈ মই ক'লো কালি আমাৰ লগত কি ফেচ হৈছিল মানে ভিডিঅ' চিডিঅ' বনাব ইচ্ছা নাছিলি তথাপি গাইছ কথা কিন্তু ক'লো আৰু এইটো মানে ভ্লগ হৈছে নে গৈছে গম নাপাওঁ আৰু গাইছ কি জানছে না ভাতকেইটা মানে খাই লৈ মনত পচি ভিডিঅ' বনাব আছে কেনেদৰে আপোনালোক দেখাই দিওঁ ভাতৰ লগত কি আছে এইপিনে গাইছ অলপ ভাত আছে মোৰ খানা ভাতি আছে গাইছ কি ক'ম আপোনালোকক আৰু এইপিনে গাইছ পটল আৰু আলু দি গাইছ আৰু মানে চব্জি বনাইছে একদম তেল চেল একদম মজা গাইছ সদ লাগে কি ক'ম যিহেতু মই এইগিলা নাম এটা ভাল নাপাওঁ সেইখিনি গাইছ মই চেনাচুৰ আনিছোঁ দেখিছেনে মিক্সাৰ আছে চেনাচুৰ আৰু এইপিনে নেমু টেঙা আছে আৰু এইপিনে গাইছ দালি অলপমান জানি গাইছ মই দালি নাখাওঁ বুলি তো সেই আৰু গাইছ মানে আশা কৰোঁ আজিৰ ব্লগটো আপোনালোকে যি নহওক কেঁচাই কিনি ভাল পালে যদি ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব একদম নপৰিব কাৰণ গাইছ 1K হ'ব মোক বেছি নালাগে আৰু মানে খুব কাষত আহি গৈছোঁ 1K ক'ব গ'লে আৰু 250মান লাগে মানে 250+ ছাবস্ক্ৰাইবাৰ লাগে আৰু চ' সেই আৰু গাইছ বাই বাই গাইছ জয় জুবিন দা জয় অসম